Question number 3. যদি sin A equal 3/4 তেন্তে cos A আৰু tan A উলিওৱা। এটা ইয়াত যদিও ট্ৰায়াঙ্গলৰ কথা কৈ দিয়া নাই কিন্তু এংগল A ৰ কথা যেহেতু কৈছে গতিকে আমি জানিব লাগিব ট্ৰায়াঙ্গলটো ABC হ'ব লাগিব তেতিয়াহে আমাৰ এংগল A পাম নহয় জানো গতিকে আমি প্ৰথম ট্ৰায়াঙ্গলটো ড্ৰ কৰি লম ত্ৰিভুজটো আঁকি লম আমি ট্ৰায়াঙ্গল ABC আঁকি ললো সমকোণী ত্ৰিভুজ এতিয়া আমাক যেহেতু এংগল A ৰ কথা দিয়া আছে sin A দিয়া আছে cos A আৰু tan A উলিয়াব লাগে তো এংগল A টো 90 ডিগ্ৰী হ'ব নোৱাৰে কাৰণ আমি সব ফৰ্মুলাতে দেখিছো 90 ডিগ্ৰী কোনটো আমি নলও বাকি দুটাৰ পৰাহে এটা লও তো A টো 90 হ'ব নোৱাৰে যিকোনো এটা ললে হলে আৰু বাকি B আৰু C আমাৰ ইচ্ছা মতে আমি বহুৱাব পাৰো তো মই B এংগলটো 90 ডিগ্ৰী ললো আৰু C টো বাকি থাকা কোনটো তে আমাক দিয়া আছে sin A ৰ ভ্যালু 3/4 এতিয়া sin A যদি আমি ফৰ্মুলাটো চাও ত্ৰিকোণমিতিক অনুপাত যদি চাও sin A টো কি হয় সদায় লম্ব বাই কৰ্ণ আৰু লম্ব হল এংগল A ৰ বিপৰীত বাহু অৰ্থাৎ BC বাই কৰ্ণ কৰ্ণডাল সদায় 90 ডিগ্ৰীৰ অপোজিট বাহু অৰ্থাৎ AC তো BC বাই AC ইকুৱেল টু 3/4 এটো আমাক দিয়া থকাৰ পৰা আমি পাইছো এটাকে আমি লিখিব পাৰো BC ইকুৱেল টু 3k, AC ইকুৱেল টু 4k k হল যিকোনো এটা আমাৰ কনস্ট্যান্ট k টো জাস্ট ধৰি লোৱা হৈছে k নধৰি তোমালকে x টো ধৰিব পাৰা বা m ও ধৰিব পাৰা এই ধৰণে সদায় অনুপাতত দিয়া থাকিলে আমি সদায় এটা কনস্ট্যান্ট লগ লগাই পেলাই ধৰো যাতে আমাৰ হৰণ কৰিলে k কেনসেল গৈ হে 3/4 এ পাও তে আমি যেহেতু ধৰি হে লৈছো তো ব্র্যাকেটত লিখি দিব লাগিব ধৰু বুলি ঠিক আছে তেতিয়া হলে আমি BC কি পাইছোগে 3k আৰু AC 4k এতিয়া সমকোণী ত্ৰিভুজটোৰ দুটা বাহু জানো তো থাৰ্ডটো উলিয়াবলে পাইথাগোৰাছ থিওৰেম ইউজ কৰিম এতিয়া পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিলে কৰ্ণ স্কয়াৰ অৰ্থাৎ AC স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ হ'ব হয়নে এতিয়া আমাক AB স্কয়াৰ লাগে তো AB স্কয়াৰটো এটা সাইডে ৰাখি দিলো BC স্কয়াৰটো AC ফালে লৈ যাম AC স্কয়াৰ মাইনাস BC স্কয়াৰ হ'ব তো ইয়াৰ পৰা AB ৰ ভ্যালু পাম √AC স্কয়াৰ মাইনাস BC স্কয়াৰ তে যেহেতু আমি AC আৰু BC ৰ মান জানো তো হেকেটা ব্যৱহাৰ কৰিম AC 4k স্কয়াৰ মাইনাস BC হল 3k স্কয়াৰ হোল স্কয়াৰ তো 4k হোল স্কয়াৰ কৰিলে 4 ক স্কয়াৰ কৰিলে 16 k স্কয়াৰ মাইনাস 3 স্কয়াৰ 9 গতিকে 9k স্কয়াৰ এতিয়া 16 ৰ পৰা 9 গলে আমি পাম 7k স্কয়াৰ এতিয়া ইয়াৰ ৰুট ওভাৰ ললে 7 ৰ আমি স্কয়াৰ ৰুট গোটা সংখ্যাত নাপাও অখণ্ড সংখ্যা হিচাপে গতিকে আমি √7 আৰু k স্কয়াৰৰ ৰুট ওভাৰ ললে স্কয়াৰটো নাইকিয়া হৈ যাব আমি AB ৰ ভ্যালু পালো √7k আমি ডায়াগ্ৰামটো বহাই দিলো AB ৰ ভ্যালু পালো √7 * k ঠিক আছে এতিয়া আমাৰ উলিয়াব লাগে cos A therefore এটাকে cos A equal to cos A ৰ ভ্যালুটো হ'ব ভূমি বাই কৰ্ণ এতিয়া এংগল A ৰ কাৰণে ভূমি হল তাৰ লগতে লাগি থকা বাহুটো AB বাই কৰ্ণ হল AC তো AB বাই AC হ'ব আমাৰ cos A equal to AB by AC AB আমি পাইছো √7k আৰু AC 4k তো k কেনসেল হৈ গল cos A ৰ ভ্যালু হল গৈ √7/4 ঠিক আছে নেক্সট tan A ৰ ভ্যালু উলিয়াব দিছে tan A হল আমাৰ লম্ব বাই ভূমি তো আমি ট্ৰায়াঙ্গলটো আকৌ এবাৰ চাই লও লম্ব হল এংগল A ৰ বিপৰীত বাহুটো BC আৰু ভূমি হল AB তো আমাৰ tan A ৰ ভ্যালু কেনেকৈ পাম BC বাই AB কৰিলে পাম BC 3k আৰু AB ৰ ভ্যালু √7k তো k কেনসেল tan A ৰ ভ্যালু হল গৈ 3/√7 ঠিক আছে বুজি পাইছা নিশ্চয়
4 নম্বৰ প্ৰশ্নটোত দিয়া আছে 15 cot a equal 8 তেন্তে sin a আৰু sec a মান উলিয়াব লাগে। তো 3 নম্বৰটোৰ নিচিনাই যদিও আমাক ত্ৰিভুজটো দি দিয়া নাই তো আমি সমকোণী ত্ৰিভুজ ABC আঁকি ল'ম। এবাৰ ত্ৰিভুজটোত মই C কোণটো সমকোণ হিচাপে ধৰিছো। আমাৰ এংগল A টো যেহেতু টাৰ্গেট এংগল তো হেতু সমকোণ হ'ব নোৱাৰে। এবাৰ মই এংগল A টো ওপৰত লৈছো। এতিয়া আমাক দিয়া আছে 15 cot a equal to 8 তো ইয়াৰ পৰা cot a equal পাম 8/15 এতিয়া cot a মানে হল ভূমি বাই লম্ব তো এংগল a এর কারণে ভূমি হল তার লগতে লাগি থকা বাহুটো অর্থাৎ AC বাই আৰু লম্ব হল তার বিপরীত বাহু অর্থাৎ BC equal to 8/15 তো আমি ধৰিব পাৰো AC equal to 8k BC equal to 15k ঠিক আছে আমি ডায়াগ্ৰামটো বহাই লও AC পাইছো 8k আৰু BC 15k তে আমি AB না জানো গতিকে আমি পাইথাগোৰাছৰ থিওৰেম ইউজ কৰি ফাৰ্স্ট AB এর ভ্যালু উলিয়াব লাগিব AB ডাল হল আমাৰ কৰ্ণ এতিয়া AB square equal to hobo BC square plus AC square সদায় কি হয় কৰ্ণ স্কয়াৰ ইকুয়াল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ তে আমাক AB এ লাগে কে AB ইকুয়াল লিখিব পাৰো √BC স্কয়াৰ প্লাস AC স্কয়াৰ এটা আমি ভ্যালু পুট কৰিম BC হল 15k গতিকে 15k হোল স্কয়াৰ প্লাস AC 8k হোল স্কয়াৰ ঠিক আছে এতিয়া 15k হোল স্কয়াৰ কৰিলে 15 15 225 k স্কয়াৰ প্লাস 8k হোল স্কয়াৰ কৰিলে 8 8 গুণ 64 k স্কয়াৰ ঠিক আছে তে 225 আৰু 64 প্লাস কৰিলে আমি পামগৈ √289 k স্কয়াৰ আৰু ইয়াৰ স্কয়াৰ ৰুট ললে ab এর ভ্যালু পামগৈ 17k এতিয়া আমাক উলিয়াব দিছে sin a আৰু sec a যেহেতু তিনিটা সাইড পালো তিনিটা বাহুৰ ভ্যালু পালো গতিকে আমি যিকোনো ৰেশিও যিকোনো অ্যাঙ্গুলার sin cos এবলা উলিয়াব পাৰো sin a হ'ব লম্ব বাই কৰ্ণ তো অ্যাঙ্গল a এর কারণে লম্ব হল তার বিপরীত বাহু BC বাই কর্ণ হল 90 ডিগ্রি অপোজিট বাহু গটিকে AB তে BC এর ভ্যালু হল 15k আৰু AB এর ভ্যালু হল 17k k ক্যান্সেল হয় আমি sin a পালুগৈ 15/17 ঠিক আছে নেক্সট sec a sec হল cosৰ অপোজিট তো cos হয় ভূমি বাই কর্ণ তো sec হলে হবো কর্ণ বাই ভূমি তো কর্ণ হল A B আর অ্যাঙ্গল A এর কারণে ভূমি হল তার কাষতে লাগি থকা ইটো বাহু অর্থাৎ AC তো AB এর ভ্যালু হল 17k বাই AC ভ্যালু 8k k ক্যান্সেল গতিকে sec এর ভ্যালু পালুগে আমি 17/8 ঠিক আছে নেক্সট কোয়েশ্চন নাম্বার 5 দিয়া আছে যে sec θ equal to 13/12 আন ত্রিকোণমিতিক অনুপাতবোৰ গণনা কৰা অৰ্থাৎ sec θ দিয়া আছে sin cos tan cot cosec বাকি পাঁচটা আমাৰ উলিয়াব লাগে ইয়াত এতিয়া একো ত্ৰিভুজৰ কথা কৈ দিয়া নাই কিন্তু আমি এটো সলভ কৰিবলৈ হলে এটা সমকোণী ত্ৰিভুজ অঙ্কন কৰি লবই লাগিব যেহেতু ত্ৰিভুজটোৰ পাৰ্টিকুলাৰ নাম মেনশন কৰি দিয়া নাই গতিকে মই PQR সমকোণী ত্ৰিভুজ আঁকি ললো ইয়াত Q টো 90 ডিগ্ৰী হিচাপে ধৰিছো আৰু যেটো আমাক থিতা কোণৰ কথা কৈছে মই R কোণটো থিতা বুলি ধৰি লৈছো ঠিক আছে এতিয়া আমাক sec θ ৰ ভ্যালু দিয়া আছে 13/12 আৰু আমি জানো sec θ ইকুয়াল টু কি হয় কৰ্ণ বাই ভূমি তো ত্ৰিভুজ PQR ৰ কাৰণে কৰ্ণ হল PR আর ভূমিটো সদায় আমি যেটো অ্যাঙ্গল কনসিডার কৰো তাৰ গাতে লাগি থকা বাহু অৰ্থাৎ QR হ'ব equal to 13/12 ধৰো PR equal to 13k QR equal to 12k
তো QR 12K আৰু PR পাইছো 13K তে আমাৰ PQ বাহুটো জানিব লাগিব বাকি অনুপাতবোৰ উলিয়াবলৈ হলে তে PQ জানিবলৈ হলে আমি আকৌ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম এতিয়া কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ যে আমাক তো PQ লাগে তো PQ স্কয়াৰটো এটা সাইডে ৰাখি দিলো আৰু PR স্কয়াৰৰ ওচৰলৈ QR স্কয়াৰ লৈ গলো এতিয়া ইয়াৰ পৰা PQ কেনেকৈ পাম ৰুট অভাৰ PR স্কয়াৰ মাইনাস QR স্কয়াৰ কৰিব লাগিব আমি ভ্যালু কিটা ব্যৱহাৰ কৰিম PR 13K স্কয়াৰ মাইনাস QR হল 12K স্কয়াৰ এতিয়া 13K হোল স্কয়াৰ কৰিলে পাম 169K স্কয়াৰ মাইনাস 12K স্কয়াৰ কৰিলে পাম 144K স্কয়াৰ হোল স্কয়াৰ কৰিলে ব্ৰেকেটৰ ভিতৰৰ প্ৰত্যেকটোকে স্কয়াৰ কৰিব লাগিব এতিয়া 169 পৰা 144 বিয়োগ কৰিলে 25K স্কয়াৰ হ'ব ইয়াৰ পৰা আমি PQ ৰ ভ্যালু পামগৈ ৰুট অভাৰ 25K স্কয়াৰ ইয়াৰ স্কয়াৰ ৰুট হ'ব 5K ঠিক আছে তো আমি ডায়াগ্ৰামটো পুট কৰি দিও PQ ৰ ভ্যালু পালোগৈ 5K এতিয়া যেহেতু আমি তিনিটা বাহুৰ মান জানিলো গতিকে যিকোনো ৰেশিও উলিয়াব পাৰিম গতিকে এতিয়া আমি বাকি থকা অনুপাত কিটা উলিয়াম sin থিটা লম্ব বাই কৰ্ণ গতিকে থিটা এংগলৰ কাৰণে লম্ব হল তাৰ বিপৰীত বাহু PQ আৰু কৰ্ণ PR তে PQ ৰ ভ্যালু হল 5K আৰু PR ৰ ভ্যালু হল 13K তো K কেনসেল যাব আৰু sin থিটাৰ ভ্যালু হ'বগৈ 5/13 নেক্সট cos থিটাৰ ভ্যালু ভূমি বাই কৰ্ণ তে ভূমি হল থিটা এংগলৰ কাৰণে QR কৰ্ণ PR তো QR 12K আৰু PR হল 13K এ K কেনসেল হয় আমি cos থিটাৰ ভ্যালু পাম 12/13 ঠিক আছে tan থিটা ইকুৱেল টু হয় লম্ব বাই ভূমি লম্ব PQ আৰু ভূমি হল QR গতিকে 5K বাই 12K তো আমি tan থিটাৰ ভ্যালু পামগৈ 5/12 cot থিটা হল tan ৰ অপোজিট গতিকে QR বাই PR হ'ব তাৰ মানে 12K বাই 5K অৰ্থাৎ 12/5 আৰু লাষ্ট cosec থিটা cosec টো হয় sin ৰ অপোজিট গতিকে কৰ্ণ বাই লম্ব 13K বাই 5K equal to 13/5 ঠিক আছে বুজি পাইছা নিশ্চয়